তাৰ পাছত কিস্তি কিস্তিকৈ ভিডিঅ'বোৰ মুকলি কৰিছিল। সন্দেহ হৈছিল গাঢ় আৰু তাৰ পাছতে এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, কাৰণ এওঁলোকৰ কথাৰ মাজত পাৰ্থক্য পোৱা গৈছে। বাৰে বাৰে কথা সলাই আছিল এওঁলোক দুয়োজনে। অৱশেষত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু হয়তো বহু তথ্য লাভ কৰিছে চিআইডি দলে, যাৰ বাবে তেওঁলোকক 4 দিন জেলৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে। এইটো শেখৰ দিনজোৰা জেলৰ অন্তত এইটো শেখৰ আৰু অমৃত প্ৰভা নামৰ গায়িকাগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। 6 দিন ধৰি দুয়োকে জেৰা কৰিছিল চিআইডিৰ দলে। আজি দিনটো জেৰা কৰাৰ পিছত চিআইডিৰ দলে গ্ৰেপ্তাৰ কৰিছে। এইগৰাকী হৈছে অমৃত প্ৰভা। আমাৰ আউটপুট হেড নৱজিৎ ভাগৱতী আছে নিউজ ডেস্কৰ পৰা, আৰু লগতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে বৰ্তমান চিআইডি কাৰ্যালয়ৰ সন্মুখৰ পৰা। কিন্তু প্ৰথমে আমাৰ আউটপুট হেড নৱজিৎ ভাগৱতী, আপোনাৰ পৰা জানিব বিচাৰিছো কিছু তথ্য। আচলতে কেনেধৰণৰ কাৰণত এওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল? হয় প্ৰাঞ্জল, যে এই দুগৰাকী ব্যক্তিক যে গ্ৰেপ্তাৰ কৰা হ'ল, অৰ্থাৎ টোটেল 4জন, অৰ্থাৎ মুঠ 4জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ল এই গোচৰটোত। আৰু ইয়াৰে অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামীক আজি গ্ৰেপ্তাৰ কৰা হয়। প্ৰায় 8-9 ঘণ্টা ধৰি SITয়ে জেৰা চলোৱাৰ অন্তত অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক আজি SITয়ে গ্ৰেপ্তাৰ কৰে। দুয়োগৰাকী ব্যক্তি উপস্থিত আছিল সেই ইয়টখনত, যি আমি বিতৰ্কিত কওঁ বা দুৰ্ভাগ্যজনক কওঁ, সেই ইয়টখনত আছিল। সেই ইয়টখনত থকা ব্যক্তিসকলৰ অন্যতম আছিল অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী, আৰু দুয়োজনকে আজি SITয়ে গ্ৰেপ্তাৰ কৰে। আৰু SITয়ে যি তদন্ত চলাইছিল, 4 দিন ধৰি জেৰা কৰিছিল, 4বাৰ অৰ্থাৎ 4 দিন ধৰি 4বাৰ জেৰা কৰিছিল, আৰু সেই জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক। যে অমৃত প্ৰভা মহন্ত আছিল SITয়ে ক্ৰেক কৰা প্ৰথমগৰাকী ব্যক্তি, যি SITৰ জেৰাৰ সন্মুখীন হৈ অমৃত প্ৰভা মহন্তই কান্দি পেলাইছিল। সেই কান্দি তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ এই ভিডিঅ'টো শ্বুট কৰিছিল, অৰ্থাৎ যি এটা একমাত্ৰ ভিডিঅ' আছে, অৰ্থাৎ জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ যি ভিডিঅ', লাজাৰাছ আইলেণ্ডৰ অৰ্থাৎ লাজাৰাছ দ্বীপৰ ওচৰত সমীপৰ যি ভিডিঅ', সেই ভিডিঅ' শ্বুট কৰি আছিল অমৃত প্ৰভা মহন্তই। আৰু অমৃত প্ৰভা মহন্তৰ যি মোবাইলৰ পৰাই লিক হৈছিল ভিডিঅ'টো, আৰু তাৰ পিছতেই প্ৰকাশ পাইছিল ভিডিঅ'টো। আৰু সেই অমৃত প্ৰভা মহন্তক অৱশেষত আজি SITয়ে গ্ৰেপ্তাৰ কৰে, কিয়নো SITয়ে ক্ৰেক কৰিবলৈ সক্ষম হৈছিল অমৃত প্ৰভা মহন্তক। আৰু অমৃত প্ৰভা মহন্তই বহু কথা বিৱৰি কৈছিল, য'ত কিছু কথা ইফাল সিফাল হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় অমৃত প্ৰভা মহন্তক। আৰু সেই যে সেই ভিডিঅ' পৰীক্ষা কৰাৰ পিছতে হয়তো এনে কিছু আপত্তিজনক তথ্য পাইছিল SITয়ে, যাৰ পিছত আজি পুৱাৰ ভাগত তেওঁলোকে 103 BNSৰ 103 অৰ্থাৎ হত্যাৰ ধাৰাটো তাত সন্নিৱিষ্ট কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে। হয়তো অমৃত প্ৰভা মহন্তৰ সেই ভিডিঅ'টোৰে পাইছিল কিছু চাঞ্চল্যকৰ আৰু আপত্তিজনক তথ্য, য'ত তাৰ পৰা তেওঁলোকে এই যে হত্যাৰ গোচৰ, জুবিন গাৰ্গৰ গোচৰটোত হত্যাৰ ধাৰা তাত সন্নিৱিষ্ট কৰা হোৱা নাছিল, কালপেবল হোমিচাইড অৰ্থাৎ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলিহে এটা ধাৰা সংযোগ কৰা হৈছিল। কিন্তু আজি শেহতীয়াকৈ তেওঁলোকে SITয়ে সেই গোচৰটোত তেওঁলোকে 103 BNSৰ 103 নং ধাৰাটো তাত সন্নিৱিষ্ট কৰে, যিটো হত্যাৰ ধাৰা, অৰ্থাৎ হত্যাকাণ্ড সংঘটিত হ'লেহে সেই ধাৰাটো তাত সংযুক্ত কৰা হয়। আৰু শেখৰ জ্যোতি গোস্বামী আছিল সংবাদ মাধ্যমৰ আগত, তেওঁ আহি মুখ খুলিছিল যেতিয়া তেওঁ গুৱাহাটীলৈ ঘূৰি আহিছিল। সংবাদ মাধ্যমৰ আগত বিৱৰি কৈছিল কি হৈছিল, তেওঁ কি দেখিছিল, কেনেদৰে ঘটনাটো সংঘটিত হৈছিল। সেই সমূহ কথা প্ৰকাশ কৰা প্ৰথমগৰাকী ব্যক্তি আছিল শেখৰ জ্যোতি গোস্বামী। শেখৰ জ্যোতি গোস্বামী হ'ল জুবিন গাৰ্গৰ যি বাদ্যযন্ত্ৰী দলটোৰ অন্যতম আছিল। সেই শেখৰ জ্যোতি গোস্বামীও গৈছিল ছিংগাপুৰলৈ, আৰু অমৃত প্ৰভা মহন্ত গৈছিল, জুবিন গাৰ্গৰ লগত যোৱা নাছিল, কিন্তু অমৃত প্ৰভা মহন্তক লৈ যোৱা হৈছিল চামকানু মহন্ত এণ্ড কোম্পানীয়ে। গতিকে অমৃত প্ৰভা মহন্ত হ'ল এগৰাকী নৃত্যশিল্পী আৰু এগৰাকী গায়ক হিচাপে তেওঁ পৰিচিত। গতিকে অমৃত প্ৰভা মহন্তক চামকানু এণ্ড কোম্পানী যি তেওঁলোকৰ আছে, তেওঁলোকে লৈ গৈছিল ছিংগাপুৰলৈ তেওঁলোকৰ অনুষ্ঠানৰ বাবে। কিন্তু সেই ইয়টখনত যিসকল লোক আছিল, সেই ইয়টখনত থকা লোক, অৰ্থাৎ অসমৰ জুবিন গাৰ্গৰ উপৰিও অসমৰ 4জন লোক আছিল। সেই 4জনৰ অন্যতম আছিল অমৃত প্ৰভা মহন্ত, শেখৰ জ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু হ'ল সিদ্ধাৰ্থ শৰ্মা, অৰ্থাৎ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। এই 4জন ব্যক্তি উপস্থিত আছিল, আৰু সেই 4জন ব্যক্তিৰ 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হয়। সিদ্ধাৰ্থ শৰ্মাক ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে। নিশ্চয় নৱজিৎ, মুঠতে এওঁলোকৰ কথাৰ অমিল পোৱা গৈছে, এওঁলোকৰ কথাৰ মাজত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বিভিন্ন ধৰণৰ লিংক পাইছে তদন্তকাৰী দলে, আৰু কেতবোৰ তথ্য পাইছে, ভিডিঅ'বোৰ কিস্তিকৈ দিয়া সেই বিষয়বোৰো আছে। আপুনি লাইনত থাকিব। আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস বৰ্তমান চিআইডি কাৰ্যালয়ৰ সন্মুখত আছে। চিআইডিয়ে ইতিমধ্যে এইগৰাকী অমৃত প্ৰভা আৰু শেখৰক গ্ৰেপ্তাৰ কৰিছে। দীপাংকৰ, আৰু কি তথ্য আছে আপোনাৰ লগত?
নিশ্চয় নিশা অমৃতপ্ৰভা মহন্তক ৰখা হ'ব পাণবজাৰ মহিলা আৰক্ষী থানাত আৰু ঠিক একেদৰে যিটো CID আৰক্ষী থানাত দুটা লকআপ আছে তাৰ এই লকআপতে হয়তো এই শেখৰ গোস্বামীক ৰখা হ'ব হয়তো শ্যামকানু মহন্ত নতুবা সিদ্ধাৰ্থ শৰ্মাৰ লগতে ৰখা হ'ব এইগৰাকী শেখৰ গোস্বামীক আৰু যিটো ছেকশ্যন পূৰ্বতে লাগিছিল যিটো BNSৰ যিটো 61(2) তাত কোৱা হৈছিল দুজনতকৈ যদি অধিক কোনো লোক এই অপৰাধত জড়িত হৈ আছে তেতিয়াহ'লে তেওঁলোকক 5 বছৰতকৈ অধিক তেওঁলোকক শাস্তি দিয়াৰ যিটো BNS সেই BNSটোৰ আধাৰতে হয়তো এই ধৰণৰ কাৰবাৰবোৰ হ'ব পাৰে ঠিক একেদৰে আজি আমাৰ আউটপুট হেড আমাৰ নৱজিৎ ভাগৱতী ইতিমধ্যে উল্লেখ কৰিছে 103 যিটো মাৰ্ডাৰ ছেকশ্যন আজি SITয়ে সংযোজন কৰিছে এই যিটো গোচৰত 18/25 19/25 দুটা কেছতেই বৰ্তমান SITয়ে অধিক জেৰা তেওঁলোকক চলাই আছে অভিযুক্তসকলক আৰু প্ৰায় দুপৰীয়া 2-3 বজাৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে 6-7 ঘণ্টা সময় উকলি গৈছিল এই দুই অভিযুক্তক জেৰা চলোৱাৰ বাবে আৰু এই মুহূৰ্ততো CIDৰ কাৰ্যালয়ৰ ভিতৰত বৰ্তমানো জেৰাৰ সন্মুখীন হৈ আছে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ একেখন ইয়টত সেইদিনা দীপাংকৰ সন্দীপন গাৰ্গো গ্ৰেপ্তাৰ হ'ব পাৰে নেকি আজি 4 দিন অফিচিয়েলি ফৰ্মেলিটি থাকিব গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে তেওঁক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত নতুবা ছাছপেনশ্যন কৰাৰ প্ৰক্ৰিয়াটো থাকিব গতিকে এইসমূহ প্ৰক্ৰিয়াৰ আওতালৈ যেতিয়া এই মুহূৰ্তলৈকে কিন্তু সন্দীপন গাৰ্গ অহা নাই যাৰ বাবে আমি সন্দীপন গাৰ্গ যে আজি গ্ৰেপ্তাৰ হ'ব সেই কথা এই মুহূৰ্তত কৈ দিব পৰা ধৰণে নহয় মই কিছু সময় পূৰ্বে স্পেচিয়েল DGP মুন্না প্ৰসাদ গুপ্তাৰ সৈতে কথা বাৰ্তা হৈছিলোঁ তেওঁলোকে স্পষ্ট ভাষাৰে কৈছে যে অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আমি ওপৰজুপুৰি জেৰা চলাই আছোঁ আৰু এই মুহূৰ্তত SITৰ এই যিটো আমি CIDৰ কাৰ্যালয় দেখুৱাইছোঁ ইয়াৰ সন্মুখভাগতে মই উপস্থিত আছোঁ ভিতৰত বৰ্তমানো SITৰ 9গৰাকী এওঁলোকৰ বিৰুদ্ধে অমৃতপ্ৰভা নামৰ গায়িকাগৰাকী আৰু শেখৰ জ্যোতি নামৰ এই বাদ্যযন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কি তথ্য প্ৰমাণ আৰক্ষী বা তদন্তকাৰী দলে পাইছে কিবা আপোনাৰ হাতত ইনপুট আছে নিশ্চয় আমাৰ অসমবাসীৰ মনত আছে আমিও সংবাদ মাধ্যমৰ লোক হিচাপে মনত আছে যেতিয়া শেখৰ গোস্বামী প্ৰথমটো ইণ্টাৰভিউ দিছিল তাত তেওঁ কৈছিলে যে মোৰ হাতত দাদাৰ প্ৰাণ গৈছিলে অৰ্থাৎ ইয়াতকৈ ডাঙৰ এভিডেন্স নালাগে SITৰ বাবে কাৰণ তেওঁ তেওঁৰ চকুৰ সন্মুখতে জুবিন গাৰ্গে নীলা পৰি যোৱাৰ ধৰণৰ তথ্য দিছিল বমি কৰাৰ তথ্য প্ৰকাশ কৰিছিল গতিকে সেইগৰাকী শেখৰ জ্যোতি গোস্বামীয়ে তেওঁ বাৰে বাৰে কেমেৰাৰ সন্মুখত মন্তব্যবোৰ দি গৈছিলে কিন্তু তাৰ পিছত যেতিয়া তেওঁক আজি চতুৰ্থ দিনৰ বাবে SITয়ে যেতিয়া জেৰা চলাইছিল এই ভাষ্যৰ কিছু সালসলনি তেওঁ লাভ কৰিছিল SIT দলে তাৰ পিছত আজি যেতিয়া 3 বজাত SITত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিছিলে তেতিয়া আমি কৈছিলোঁ আমি সন্ধিয়া 4 বজাৰ বাতৰিত তেতিয়া আমাৰ ষ্টুডিঅ'ত পাপৰি আছিল মই এই স্থানৰ পৰা লাইভ কৰিছিলোঁ যেতিয়া মই কৈছিলোঁ যে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই দুই ব্যক্তি কাৰণ অমৃতপ্ৰভা মহন্ত তেওঁৰ বিৰুদ্ধে SITয়ে তথ্য লাভ কৰিছিলে যে তেওঁ এই ভিডিঅ'সমূহ ৰেকৰ্ড কৰিছিলে এই ভিডিঅ'সমূহ তেওঁ এই কাটি পাৰ্ট ৱাইজ তেওঁ ৱেব ছিৰিজৰ নিচিনাকৈ তেওঁ সেই ৱেবত অৰ্থাৎ ছ'চিয়েল মিডিয়াত তেওঁ ভিডিঅ'সমূহ ভাইৰেল কৰিছিলে এটা ডাঙৰ তেওঁৰ বিৰুদ্ধে অপৰাধ যিটো 61(2) যিটো BNSত কোৱা হৈছে 105 BNSত কোৱা হৈছে যে এই যিটো হত্যাৰ যিটো প্ৰৰোচনা এই কথাও কোৱা হৈছে ইয়তখনত সেইদিনা উপস্থিত আছিলে আৰু জুবিন গাৰ্গৰ এই গোটেই তথ্য সেই পুৱাৰ ভাগৰ যি ধৰণৰ ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গে সেই নিশা খোৱা নাছিলে পুৱাৰ ভাগত তেওঁক মাংস খোৱা হৈছিল ব্ৰেকফাষ্ট কৰা হোৱা নাই তেওঁক সুৰাপান কৰা অৱস্থা নাছিলে গতিকে তাৰ পিছত তেওঁ কিয় এই লাইফ জেকেট পৰিধান নকৰাকৈ তেওঁ সাগৰত তেওঁ নামি গৈছিল কিয় বাধা দিয়া হোৱা নাছিলে সেই একেদৰে অপৰাধতে বৰ্তমান এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এৰেষ্ট হৈছে আজি শেখৰ গোস্বামীৰ ক্ষেত্ৰতো সেই একেই কথা হৈছে কাৰণ শেখৰ গোস্বামী একদম লগত থকা জুবিন গাৰ্গৰ যদি সোঁহাত বাওঁহাত হিচাপে যদি পৰিচিত আছিল তেতিয়াহ'লে সিদ্ধাৰ্থ শৰ্মা আনগৰাকী হৈছিল শেখৰ গোস্বামী এই শেখৰ গোস্বামীক গুৱাহাটীত আহি তেওঁ এই গাড়ীগাঁৱৰ ঘৰখনৰ পৰা তেওঁ যিদৰে তেওঁ কেমেৰাৰ সন্মুখত মন্তব্যবোৰ দিছিল খুব নিৰ্লজ্জ আছিলে খুব অনুশোচনা নোহোৱাকৈ তেওঁ এই বাৰ্তাসমূহ তেওঁ কেমেৰাৰ সন্মুখত প্ৰকাশ কৰিছিলে তেওঁ কৈছিলে যে মোৰ হাতত প্ৰাণ গ'ল দাদাই বমি কৰিছিলে নীলা পৰি গৈছিল গোটেই শৰীৰ গতিকে এই ধৰণৰ বিষয়বোৰ লৈ যেতিয়া আজি ছিংগাপুৰৰ এই যিটো পোষ্টমৰ্টম ৰিপৰ্ট এখন বন্ধ লেফাফাৰ ভিতৰত যেতিয়া গৰিমা শইকীয়া গাৰ্গক প্ৰেৰণ কৰিছে তাৰপিছত সেই পোষ্টমৰ্টম ৰিপৰ্টত আৰু কি ধৰণৰ ভয়ংকৰ তথ্য থাকে সেয়া নিশ্চয় লক্ষণীয়